খণ্ড প্ৰলয় কেতিয়া সৃষ্টি হয় এজন ব্ৰহ্মাৰ যেতিয়া বোলে অৰ্ধ বছৰ বয়স হয় আধা বছৰ বয়স পাৰ হৈ যায় তেতিয়া জগতত খণ্ড প্ৰলয় সৃষ্টি হয় আৰু এজন ব্ৰহ্মাই যেতিয়া পূৰ্ণ আয়ুস হয়গে সম্পূৰ্ণ 100 বছৰত মহাপ্ৰলয় সৃষ্টি হয় কেনেকৈ সৃষ্টি হয় ব্ৰহ্মাৰ 100 বছৰত মহাপ্ৰলয় কাৰণ যেটো ব্ৰহ্মাৰ সময়ৰ গণনা সেই সময়ৰ গণনাটো আমাৰ মানুহৰ লগত নিমিলে কেনেকৈ নিমিলে আমি যে কৈ আছো সত্য তেতা দাপৰ কলি আমাৰ চাৰিও যুগ আছে সেইকাৰণে ইয়াৰ পাছতে আহিছে কালৰ ব্যৱস্থা বা কালৰ বৰ্ণনা সত্যৰ পূৰ্ণ আয়ু 17,20,000 তেতাৰ 12,96,000 দাপৰৰ 8,64,000 কলিৰ 4,32,000 এই চাৰিওটা সময়সীমা লগ লাগি এটা দিব্য যুগ সৃষ্টি হয় 43,20,000 বছৰে এটা দিব্য যুগ এনেকুৱা 71টা দিব্য যুগ লগ লাগি এটা মন্বন্তৰ সৃষ্টি হয় 30,67,20,000 বছৰে এটা মন্বন্তৰ এনেকুৱা 14টা মন্বন্তৰ আছে 14টা মন্বন্তৰত 14 জন মনুৱে শাসন কৰে এতিয়া সপ্তম মনু বৈবস্বতৰ শাসনকাল চলি আছে এই 14 জন মনু যেতিয়া পাৰ হৈ যায় খহি যায় ৰিটায়াৰ্ড হৈ যায় তেতিয়া ব্ৰহ্মাৰ মাত্ৰ 12 ঘণ্টা পাৰ হয় 432 কোটি বছৰ 864 কোটি বছৰে এজন ব্ৰহ্মাৰ এটা দিন আৰু সেই এটা দিনক কোৱা হয় এটা কল্প বুলি এনেকুৱা 100 কল্প যেতিয়া পাৰ হৈ যায় তেতিয়া এজন ব্ৰহ্মাৰ 100 বছৰ হয় কেনেকৈ সম্ভৱ মানুহৰ 864 কোটি বছৰ পাৰ হৈ গৈছে ব্ৰহ্মাৰ এটা দিনহে পাৰ হৈ গ'ল এটো কি অদ্ভুত কথা কৈ দিলে দৰ্শনটো চাওক আমি আছো পৃথিৱীত নহয় নে আমি থকা গ্ৰহটোৰ নাম পৃথিৱীকে ধৰি আমাৰ 9টি গ্ৰহেৰে আমাৰ সৌৰমণ্ডলটি গঠিত নহয় জানো বিজ্ঞানে কৈছে 8টি গ্ৰহ বুলি বিজ্ঞানে প্লুটো গ্ৰহ বুলি কয় নকয় তাৰ আছে কোনো মতলব নাই নহয় কিটো নিজৰ স্থানত আছে যাই হোক 9টি গ্ৰহেৰে আমাৰ সৌৰমণ্ডলটি গঠিত এখন সৌৰজগতেটো মহাকাশত নাই এনেকুৱা হাজাৰ হাজাৰ সৌৰজগত আছে আমাৰ সূৰ্যটোতকৈ বহুত সহস্ৰ গুণ ডাঙৰ সূৰ্য মহাকাশত আছে এনেকুৱা হাজাৰ হাজাৰ লাখ লাখ সৌৰজগত লগ লাগি আমাৰ তাৰকা ৰাজ্যখন গঠিত হৈছে হাতীপতি এখন তাৰকা ৰাজ্য এইটো নাই বুলি এনেকুৱা লাখ লাখ অজস্ৰ তাৰকা ৰাজ্য মহাকাশত আছে আৰু এই অজস্ৰ তাৰকা মণ্ডলবিলাক লগ লাগি আমাৰ ব্ৰহ্মাণ্ডখন গঠিত হৈছে যাৰ নাম কোৱা হৈছে ভূলোক বুলি ইমানেই ডাঙৰ নহয় এই ভূলোকৰ তলত আৰু 7খন ব্ৰহ্মাণ্ড আছে অতল বিতল সুতল তলাতল ৰসাতল আৰু পাতাল আৰু এই ভূলোকৰ ঊৰ্ধ্বত আৰু 7খন ব্ৰহ্মাণ্ড আছে ভূলোক সুৰলোক মহলোক জনলোক তপলোক সত্যলোক হাতে হাতে মিলি 14খন ভুৱন এইটো মাল্টি ইউনিভাৰ্সৰ কনসেপ্ট বুলি সিদিনাহে পদাৰ্থ বিজ্ঞানত আহিছে ভাগৱতে কিন্তু আজিৰ পৰা হাজাৰ বছৰ আগৰ পৰা কৈ আছে কল্পনা বুলি ক'লে কিমান উচ্চস্তৰীয় কল্পনা চাওকচোন 14খন ব্ৰহ্মাণ্ড বুলি সজ্জিত হৈ আছে আৰু এই 14খন ব্ৰহ্মাণ্ডৰ ওপৰত এটা মায়াৰ আৱৰণ আছে সেই মায়াৰ আৱৰণটোৰ অধিষ্ঠাত্ৰী হৈছে দেৱী দুৰ্গা নামটো আগতে যেনেকৈ ৰজাসকলে ৰাজ্য সুৰক্ষাৰ বাবে দুৰ্গ নিৰ্মাণ কৰে গড়বিলাক বান্ধে গতিকে মায়াৰ সংসাৰখনৰ দুৰ্গটোৰ অধিষ্ঠাত্ৰী হৈছে দেৱী দুৰ্গা নামটো আহিছে এইভাৱে দুৰ্গৰ পৰা মহাপুৰুষেও যে ঘোষাত লিখিছে যে ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 ৰামৰ মায়া সজ্জাম আছে আছয় ঘুমতি যায় মায়া সজ্জাত বোলে ব্ৰহ্মাৰ পৰা গোটেই জীৱসকল শুই আছে ক'ত আছে ব্ৰহ্মা আছে সত্যলোকত থকা ব্ৰহ্মাৰ পৰা পাতালত থকা নাগগণলৈকে সকলো জীৱ মায়াৰ সংসাৰত আছে আমি যে কিছুসকলে কওঁ এই ভকতি কৰিবলৈ হ'লে মায়া ছেদ হ'ব লাগিব সম্ভৱেই নহয় মায়াক এৰি পেলাই কোনো ভক্তি কৰা সম্ভৱ নহয় ভাগৱতৰ মাৰ্গ সংসাৰ বিমুখী নহয় বিষয় বিমুখীহে ভক্ত প্ৰহ্লাদ ধ্ৰুৱয়ো যেতিয়া ঈশ্বৰ দৰ্শন পাই গৈছিল ঈশ্বৰে কোৱা নাই তোমালোক এতিয়া হৈ গ'লা বোলা বৈকুণ্ঠলৈ যাম কৈছে কি যোৱা সংসাৰলৈ উভতি যোৱা ৰাজ্য শাসন কৰা নিজৰ দায়িত্ববিলাক পালন কৰা দায়িত্ব পালনৰ পাছত অন্তিম সময়ত তোমালোকে মুকেই পাবা নিজৰ দায়িত্ব এৰি পেলাই ভকতি নহয় নিজৰ দায়িত্বক ভক্তিলৈ ৰূপান্তৰ কৰাটো হৈছে আচল সাধনা মায়াৰ সংসাৰত নথকাটো গাখীৰতে যদি পানী মিলাই দিয়ে তো কোনেও পৃথক কৰিব নোৱাৰে নহলে কিন্তু সেই গাখীৰৰ পৰা প্ৰস্তুত কৰা মাখন যদি পানীত পেলাই দিয়ে আৰু ঘুটি থাকিলেওতো একেলগ হৈ নাযায় নহয়নে সেইকাৰণে নিৰাসক্ত ভাৱত ভোগ কৰিব লাগে মুখ লাগে মুখ খাওঁ এইটো নহয় মোলে চলে বলে কিম্বা কৌশলে মুখ লাগিবই এইটো চিন্তা বেয়া যদি পোৱা গৈছে ঈশ্বৰৰ ইচ্ছা ভবাটোকে পাই গ'লো যদি পোৱা নাই
সেইটো ঈশ্বৰৰ কৃপা জীৱনত যদি ভবাটোকে পোৱা গৈছে এইটো ঈশ্বৰৰ কৃপা ভবাটোকে পাই গ'লো নাই পোৱা ঈশ্বৰৰ ইচ্ছা সেইবুলি গ্ৰহণ কৰিলেতো জীৱনটোৰ প্ৰতি অভিযোগ নাথাকে আৰু যাৰ জীৱনটোৰ প্ৰতি অভিযোগ নাই তেওঁ নিমখ তেলে খালেও ভাতকেইটা শান্তিৰে খাব পাৰিব যাৰ জীৱনটোৰ প্ৰতি অভিযোগ আছে মোৰ দ্বাৰা নহ'ল মই নোৱাৰিলোঁ মই নকৰিলোঁ মোৰ আমুকটো নাই তামুকটো নাই তেওঁ আৰু সুখ স্বাচ্ছন্দ্যৰ মাজত থাকিলেও জীৱনত সেই স্থিৰতাটো পাব নোৱাৰে সেই স্থিৰতাটোৰ বাবে ভাগৱতৰ মাৰ্গটো লাগে বহুতে আকৌ ভয় কৰে এতিয়াই ভাগৱতৰ কথা বুজিলে বোলে ইটো নাখাবা সিটো নাখাবা লৈ নাযাবা তলৈ নাযাবা ভয় কৰি দিয়ে সেইটো নহয় ভাগৱতে এইটো বুজাব বিচাৰিছে 84 লাখ জুনি পাৰ কৰি মানুহৰ শৰীৰটো পাইছা কেৱল খাই বৈ জীয়াই থাকিলে হ'বনে এইটো কেতিয়া মৰি যায় ঠিক নাই গতিকে কেৱল খাই বৈ জীয়াই থকাতে উদ্দেশ্য নহয় কিমান শুদ্ধতা আৰু সাত্বিকতাৰ মাজত আমি নিজৰ জীৱনটো পালন কৰিব পাৰোঁ সেইটোহে মনুষ্যত্ব নহয়নে নহ'লে খাই বৈতো কুকুৰ মেকুৰী জীয়াই আছে আহাৰ ভয় নিদ্ৰা মৈথুন সামান্য মেতত পশুভি নৰায়ণ আহাৰ ভয় নিদ্ৰা মৈথুন এইবিলাক ক্ৰিয়া কৰ্ম অন্য জীৱ মানুহৰ মাজত একো পাৰ্থক্য নাই হয়নে এতিয়া এই মায়াৰ আৱৰণটোৰ আকৃতি এটা উপবৃত্তাকাৰ গোলকৰ নিচিনা সেইবাবে ইয়াক শাস্ত্ৰত হিৰণ্যগৰ্ভ বুলি কোৱা হৈছে এনেকুৱা হিৰণ্যগৰ্ভৰ ভিতৰত 14খন ব্ৰহ্মাণ্ড আছে আৰু এনেকুৱা এটা গোলক পিণ্ডই নাই এনেকুৱা অজস্ৰ কোটি অনন্ত কোটি হিৰণ্যগৰ্ভ নাৰায়ণৰ প্ৰতি ৰুমকূপত বিৰাজিত হৈ আছে এটা প্ৰসংগ আহে যে স্কন্দ পুৰাণত য'ত মানে শ্ৰীক্ষেত্ৰৰ মাহাত্ম্য জগন্নাথ ক্ষেত্ৰৰ মাহাত্ম্য প্ৰকাশ কৰা হৈছে তেতিয়া তাত জগন্নাথ মহাপ্ৰভুক ব্ৰহ্মাই স্তুতি কৰোঁতে এটা কথা কয় এতিয়া কথা আহিব পাৰে এই পুৰাণৰ কথা ভাগৱতৰ কথা কৈ থাকোঁতে আকৌ পুৰাণৰ কথাত কেলে আহিল ভাগৱতো এভাগ পুৰাণী সকলো পুৰাণৰ ভিতৰত শ্ৰেষ্ঠ কাৰণে আমি যাক সূৰ্য পুৰাণ বুলি কওঁ এতিয়া চাওকচোন অসমীয়া কথাটো জানিবলৈ অসমীয়া কিতাপখনেই পঢ়িব লাগিব নহয়নে কোনোবাই ৰসায়ন বিজ্ঞানৰ কিতাপত অসমীয়া বিচাৰি থাকিলে নাপায় নহয় গতিকে যিটো বিষয় য'ত আলোচনা হৈছে এতিয়া কথা প্ৰসংগ এটা আহে ক'ব বিচাৰিছে ব্ৰহ্মাই যেতিয়া স্তুতি কৰোঁতে মহাপ্ৰভুক কয় যে প্ৰভু আমি 300 কোটি ব্ৰহ্মাণ্ডৰ ব্ৰহ্মাই তোমাক স্তুতি কৰিছোঁ তাত যে সংখ্যাটো আহিছে 350 কোটি গতিকে শাস্ত্ৰত এনেকুৱালৈও মেনশ্যন আছে কিমানবিলাক এনেকুৱা ব্ৰহ্মাণ্ড আছে বোলে 350 কোটিখন ব্ৰহ্মাণ্ড সৃষ্টিত বৰ্তি আছে কাৰণ সিমানজন ব্ৰহ্মাও আছে ব্ৰহ্মা এটা পদবীৰ নামহে ব্ৰহ্মা পাৰ্মানেণ্ট এজন ব্যক্তি নহয় ইন্দ্ৰ এটা পদবীৰ নামহে গতিকে এই সকলো ব্ৰহ্মাণ্ডৰ ঊৰ্ধ্বত আছে কি বৈকুণ্ঠ ন তদ্ভাসয়তে সূৰ্য ন শশাঙ্ক ন পাবকঃ ইয়দ গত্তন নিবৰ্তন্তে তদ্ধামং পৰমং মম যি বৈকুণ্ঠত চন্দ্ৰ সূৰ্যৰ কোনো জ্যোতিৰ প্ৰভাৱ নাই ঈশ্বৰৰ ব্ৰহ্মজ্যোতিৰে প্ৰকাশমান যি স্থানলৈ জীৱ এবাৰ গ'লে আকৌ পুনৰ সংসাৰলৈ আহিব নালাগে সেইখন হৈছে বৈকুণ্ঠ আৰু সেই বৈকুণ্ঠৰ 7টি ভাগৰ আৰিত আমাৰ সিংহাসন ভাগ বিশ্বৰ আটাইতকৈ ডাঙৰ মহাকাশ গৱেষণা কেন্দ্ৰটো হৈছে নাসা নেশ্যনেল এৰোনটিকেল স্পেচ এডমিনিষ্ট্ৰেশ্যন সেইটোও ইমানখিনি কল্পনা কৰিবগৈ পৰা নাই মহাপুৰুষে আপোনাক মোক 14খন ব্ৰহ্মাণ্ডৰ বাহিৰৰ এখন ব্ৰহ্মাণ্ডৰ আৰ্হি গাঁৱৰ নামঘৰত পাতি থৈ গুচি গ'ল কম ডাঙৰ চিন্তা নে কল্পনা বুলি ক'লেও ইমান চিন্তা কোনোবাই কৰিব পাৰিছেনে বিশ্বত আজিলৈকে ডাঙৰ বিজ্ঞানীসকলেও পৰা নাই তেতিয়ালে এই আসন ভাগ পোৱাটো কম ডাঙৰ ভাগ্যৰ কথা নে মানুহে ধুনীয়াকৈ বোলে গহীন গম্ভীৰ আৰু আসন ভাগ এইটোৱে নহয় এইখন এখন ব্ৰহ্মাণ্ডৰ আৰ্হি বৈকুণ্ঠৰ 7টি ভাগ সেই 7টি ভাগৰ আৰ্হিটো বৈকুণ্ঠ এই আসন ভাগ কিয় প্ৰতিষ্ঠা কৰিলে মহাপুৰুষে সেইকাৰণে এটা যোজনা লিখিছে বোলে বৈকুণ্ঠৰ পৰা আহোঁ একেলগে বাটত হেৰাল লগ সত্যত এটা দাপৰত বিচাৰি কলিত পাইছোঁ লগ জীৱসকল আদিতে বোলে ভুলুকতে আছে আমুহি ঘৰত ভুলুক বৈকুণ্ঠ তাত থকাৰ পাছত জীৱসকলে মানে ভোগ কৰাৰ ইচ্ছা প্ৰকাশ কৰিলে ঈশ্বৰে সংসাৰলৈ পঠাই দিলে জীৱসকল সংসাৰলৈ আহিল এই মায়াৰ আৱৰণটো যে ভেদ কৰি থৈ গুচি আহিল সেইকাৰণে নিজৰ ঘৰখনৰ কথা পাহৰি থাকিলে বাটত লগ হেৰাই থাকিল কাৰণ সকলোৱে কৰ্ম ব্যৱস্থাসমূহ বেলেগ হ'ল সত্যটো লগ নাপালে তেতাটো নাপালে দাপৰটো নাপালে কলিত পাইছোঁ লগ বোলে কলিত কেনেকৈ পাইছোঁ কাৰো সৈতে কাৰো প্ৰত্যক্ষ চিনা জনা নাই নামঘৰত বহি আছোঁ যেতিয়া ইয়াত সকলোৱে পৰিচয় এটা ঈশ্বৰৰ ভক্ত বা ঈশ্বৰৰ ভকত ৰূপত চিনি পালোঁ উভতিব কিয় লাগে সিংহাসন ভাগ দেখাৰ লগে লগে জীৱৰ যাতে নিজৰ প্ৰকৃত ঘৰখনলৈ মনত পৰে ঈশ্বৰৰ ওচৰলৈ উভতিব লাগে এইকণ জিৰণিৰ বাবে পোৱা সময়হে এইটো হৈছে আধ্যাত্মিক দৰ্শন ভাগৱতৰ আৰু এই 14খন ব্ৰহ্মাণ্ডত যেতিয়া ব্ৰহ্মাৰ 432 কোটি বছৰ পাৰ হয় তেতিয়া জগতত খণ্ড প্ৰলয় সৃষ্টি হয় খণ্ড প্ৰলয়ত ব্ৰহ্মলোকৰ তললৈকে যিমানবিলাক ব্ৰহ্মাণ্ড আছে সকলো জলমগ্ন হৈ যায় তেতিয়াই ভগৱন্তই বৰাহ ৰূপত পুনৰ বসুমতীক উদ্ধাৰ কৰে তাত পুনৰ
সৃষ্টি নিৰ্মাণ হয় আৰু যেতিয়া ব্ৰহ্মাৰ 100 বছৰ হয় অৰ্থাৎ 100 কল্প পাৰ হৈ যায় 100 কল্প পাৰ হৈ যোৱাৰ লগে লগে জগতত মহাপ্ৰলয় সৃষ্টি হয় মহাপ্ৰলয় কেনেকৈ সৃষ্টি হয় অনন্তদেৱৰ মুখৰ পৰা বোলে অগ্নি প্ৰকট হয় আৰু সেই অগ্নিতে সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ড জ্বলিবলৈ ছাই হৈ যায় জগত যেতিয়া অগ্নিত প্ৰৱেশ কৰে ইয়াৰ পিছত অগ্নি প্ৰৱেশ কৰে বোলে অগ্নি মানে এতিয়া চাওকচোন আমাৰ মানুহৰ শৰীৰটো পঞ্চভূতেৰে নিৰ্মাণ হোৱা বুলি কয়নে অগ্নি আছে জল আছে ভূমি আছে আকাশ আছে বায়ু আছে শৰীৰত যিখিনি তৰল পদাৰ্থ আছে সেইখিনি হৈছে জলৰ তত্ত্ব অগ্নি আছে ন উৰ্মি আছে খং ৰাগ জঠৰাগ্নি নহয়নে কণ্ঠাগ্নি বাক্যাগ্নি এইবিলাক হৈছে অগ্নি তত্ত্বৰ প্ৰভাৱত আছে শৰীৰৰ যিটো কঠিন অংশ এই হৈছে ভূ অংশ অৰ্থাৎ ভূমি অংশ যি পঞ্চ প্ৰাণ আছে প্ৰাণ অপান ব্যান সমান উদান এই পঞ্চ প্ৰাণী হৈছে বায়ু তত্ত্ব আৰু শৰীৰত যিটো শূন্যতা আছে মনৰ একেবাৰে স্থিৰ অৱস্থা সেয়া হৈছে আকাশ তত্ত্ব এই পঞ্চভূতৰ আধাৰতে গোটেই সৃষ্টি নিৰ্মাণ নহয়নে এতিয়া জগত প্ৰথম ধ্বংস ক'ত হয় বোলে অগ্নিত অগ্নি প্ৰৱেশ কৰে জলত জল প্ৰৱেশ কৰে বায়ুত বায়ু প্ৰৱেশ কৰে আকৌ ৰিভাইজ গিয়েৰত চলে সৃষ্টিত প্ৰথমতে মুকল খাই আহে আকৌ কাৰণ প্ৰথমৰ পৰা সৃষ্টি কেনেকৈ প্ৰকট হৈছে চাব প্ৰথমতে জগত ধ্বংস ক'ত হ'ব অগ্নিত অগ্নি প্ৰৱেশ কৰিছে জলত জল প্ৰৱেশ কৰিব বায়ুত বায়ু প্ৰৱেশ কৰিব আকাশত আকাশ প্ৰৱেশ কৰিব প্ৰকৃতিত প্ৰকৃতি প্ৰৱেশ কৰিব নাৰায়ণত এইটো হৈছে জগতৰ ধ্বংসৰ ক্ৰম আৰু যেতিয়া সৃষ্টি হয় নাৰায়ণৰ পৰা প্ৰকৃতি নহয়নে প্ৰকৃতিৰ পৰা মহত্তত্বৰ পৰা শতৰজতম ত্ৰিবিধ অহংকাৰ এই ত্ৰিবিধ অহংকাৰৰ পৰা পঞ্চতত্ত্ব পঞ্চতন্মাত্ৰ একাদশ ইন্দ্ৰিয় এইসমূহ বিস্তাৰ লাভ কৰে অব্যক্তৰ পৰা সূক্ষ্মৰ পৰা স্থূল এইটো হৈছে সৃষ্টিৰ ক্ৰম আৰু স্থূলৰ পৰা সূক্ষ্মৰ পৰা অব্যক্ত এইটো হৈছে ধ্বংসৰ ক্ৰম আৰু এইটো যিদৰে জগতখনত চলি আছে মনুষ্যৰ শৰীৰতো চলি আছে ইয়ৎ পিণ্ডে তৎ ব্ৰহ্মাণ্ডে কেনেকৈ মানুহৰ অন্ত্যেষ্টিক্ৰিয়া সংস্কাৰ ক'ত হয় অগ্নিতেইটো হয় অগ্নিয়ে স্থূল সূক্ষ্ম ৰূপত এটা পদাৰ্থক ভাগ কৰি দিব পাৰে আইনষ্টাইনে 19ৰ দশকত এটা সিদ্ধান্ত দিছিল কিদৰে মানে শক্তিক ভৰলে ৰূপান্তৰ কৰিব পৰা যায় কিন্তু একমাত্ৰ আমাৰ সংস্কৃতিৰ অন্ত্যেষ্টিক্ৰিয়াৰ পদ্ধতিৰ একমাত্ৰ পদ্ধতি যিটো পদ্ধতিত এটা ভৰক নিমিষতে শক্তিলে ৰূপান্তৰ কৰি দিয়া হয় যিটো মনুষ্যৰ অন্ত্যেষ্টিক্ৰিয়া যিদৰে মানুহৰ ধ্বংসটো অগ্নি আছে জগতৰ ধ্বংসটো অগ্নি আছে জগতৰ সৃষ্টিৰ আদিটো অগ্নি আছে বিজ্ঞানত আমি পাইছো ন মহানাদ বিস্ফোৰণ হতে এক ডাঙৰ উষ্ণতাৰ বিস্ফোট হৈছিল আৰু তাৰ পাছত সৃষ্টিৰ বিকাশ পালে তাতো অগ্নি আছে আৰু মানুহৰ মাতৃগৰাকীৰ গৰ্ভত যেতিয়া পুৰুষৰ বীৰ্য আৰু স্ত্ৰীৰ ৰজ একেলগ হৈ গৰ্ভৰ প্ৰথম বিকাশ হয় তাতো জঠৰাগ্নিৰ নিৰ্দিষ্ট উষ্ণতা নোপোৱালৈকে গৰ্ভ বিকাশ সম্ভৱ নহয় তাতো অগ্নি আছে আৰু এই অগ্নি কেনেদৰে জলত প্ৰৱেশ কৰে খেৰৰ দম এটা যদি দম কৰি থোৱা যায় দেখিবলৈ কিমান ডাঙৰ লাগি থাকে জুই লগাই দিলে সেইটো থাকিবনে অগ্নিয়ে কি কৰে স্থূল সূক্ষ্ম দুটাৰ ওপৰত ভাগ কৰি দিয়ে তাৰ পৰিমাণ কৰি এতিয়া জুই লাগি যোৱা ছাইখিনিক যদি আমি পানী ঢালি দিওঁ পৰিমাণটো আৰু কমি আহিব চাপ খাই আহিব নহয়নে সেইকাৰণে কি বুলি কৈছে প্ৰথম অগ্নিত অগ্নি প্ৰৱেশ কৰে জলত জল ক'ত প্ৰৱেশ কৰে বায়ুত জল বাষ্পীভূত হৈ কলৈ যায় বায়ুমণ্ডললৈ যায় বায়ু কলৈ যায় আকাশলৈ আকাশ মানে ওপৰত দেখি থকাখনেই নহয় আকাশ মানে হৈছে শূন্যতা মানে য'ত একো নাই এইটো শূন্য নহয় শূন্যতা মানে তাত ভৌতিকতাৰহে একো নাই কিন্তু তাত অভৌতিকতা আছে আৰু সেই অভৌতিক তত্ত্ব তেতিয়া ক'ত প্ৰৱেশ কৰে প্ৰকৃতি প্ৰৱেশ কৰে নাৰায়ণ তেতিয়া নাৰায়ণে অনন্ত কালৰ বাবে যোগ নিদ্ৰা গ্ৰহণ কৰে আৰু এনেদৰে অনন্তকাল যোগ নিদ্ৰা গ্ৰহণ কৰাৰ পাছত যেতিয়া ঈশ্বৰৰ পুনৰ সৃষ্টিৰ সংকল্প জাগ্ৰত হয় একৌহম বহুশ্যাম যে মই এক ব্ৰহ্মই বহু হওঁ নাহি জল নাহি স্থল নাহিকে আকাশ নাহি মহাবায়ু চন্দ্ৰ সূৰ্যৰ প্ৰকাশ একেশ্বৰে আছো মই আদি নিৰঞ্জন সৃষ্টিও নাহিকে মুত নকৰে শুভন জগতৰ সৃষ্টি আদি অৱস্থা কি জল স্থল বায়ু একো নাই নাহি জল নাহি স্থল নাহিকে আকাশ
নাহি মহাবায়ু চন্দ্ৰ সূৰ্যৰ প্ৰকাশ একেশ্বৰে আছো মই আদি নিৰঞ্জন একমাত্ৰ আদি নিৰঞ্জনেই এক ব্ৰহ্মৰ বৎসদেৱ বসুম্য সমগ্ৰ আছিতে কমিব দ্বিতীয় একমাত্ৰ দ্বৈত ৰূপত সেই ব্ৰহ্মই আছে মাতৃ গৰ্ভটো যেতিয়া জীৱৰ বিকাশ হয় তেতিয়া অৱস্থা কি না জল থাকে না স্থল থাকে জলৰ বুদবুদৰ নিচিনা এটা অৱস্থা প্ৰাপ্ত হৈ থাকে সৃষ্টিৰ আদিতে যেতিয়া নাৰায়ণে যোগ নিদ্ৰাত শয়ন কৰি আছিল নাহি জল নাহি স্থল নাহিকে আকাশ নাহি মহাবায়ু চন্দ্ৰ সূৰ্যৰ প্ৰকাশ এই অৱস্থাতে বহুকাল পাৰ কৰাৰ পাছত যেতিয়া নাৰায়ণে সৃষ্টিৰ সংকল্প কৰে তেতিয়া পোনপ্ৰথমতে তেওঁ প্ৰকট কৰে মহামায়া প্ৰকৃতি যে অনাদি ৰূপিণী ঈশ্বৰৰ কায় ব্যক্ত ভৈলা মহামায়া সৃষ্টিৰ ঈশায় ঈশ্বৰৰ কটাক্ষে দেৱী ভৈলা গৰ্ভৱতী প্ৰকৃতিৰ পুত্ৰ ভৈলা মহত্ত উৎপত্তি ঈশ্বৰে সংকল্প মাত্ৰকে পোনপ্ৰথম তেতিয়া অনাদি ৰূপিণী ঈশ্বৰৰ অৰ্ধকায় ঈশ্বৰৰ অৰ্ধ শৰীৰ স্বৰূপ দেৱী মহামায়াক প্ৰকট কৰে মহামায়া হৈছে প্ৰকৃতি প্ৰকৃতিৰ অধ্যক্ষতা দি সৃষ্টিখন নিৰ্মাণ হৈছে মায়াত দেখিছে ন প্ৰকৃতি সুয়তে সচৰাচৰম আৰু সেই প্ৰকৃতিৰ লৈ দৃষ্টি নিক্ষেপ কৰা মাত্ৰকে সেই প্ৰকৃতি দেৱী গৰ্ভৰ পৰা মহত্তত্ব আৰু মহত্তত্বৰ পৰা ত্ৰিবিধ অহংকাৰ সৃষ্টি হয় সেইবাবে আমি প্ৰকৃতিক তিনি গুণময় বুলি কওঁ সতৰজতম ত্ৰিগুণাত্মিকা প্ৰকৃতি মহতৰ তিনি পুত্ৰ ভৈলায় পাম সাত্বিক ৰাজস তামসিকয় অহংকাৰ আৰু সেই সাত্বিক অহংকাৰৰ পৰা বোলে 14জন দেৱতা প্ৰকট হয় ৰাজসিক অহংকাৰৰ পৰা পঞ্চ জ্ঞানেন্দ্ৰিয় পঞ্চ কৰ্মেন্দ্ৰিয় মন হমে একাদশ ইন্দ্ৰিয় আৰু তামসিক অহংকাৰৰ পৰা পঞ্চ তন্মাত্ৰ শব্দ স্পৰ্শ ৰূপ ৰস আৰু গন্ধ আৰু পঞ্চ মহাভূত পৃথিৱী জল অগ্নি বায়ু আৰু আকাশ এই তত্ত্বসমূহ সৃষ্টি হয় মনুষ্য শৰীৰটোকো সেইকাৰণে কি কয় 24 তত্ত্বৰে গঠিত নহয়নে ইয়াত পঞ্চ কৰ্মেন্দ্ৰিয় আছে পঞ্চ জ্ঞানেন্দ্ৰিয় আছে পঞ্চ মহাভূত আছে পঞ্চ তন্মাত্ৰা আছে আৰু মন বুদ্ধি অহংকাৰ চিত্ত এই চাৰিটি অন্তৰেন্দ্ৰিয় সহিত 24টি তত্ত্বৰে মনুষ্য শৰীৰটি গঠিত ঈশ্বৰো সেইকাৰণে বৰ টেঙৰ বাঘ সিংহ যত যিমান হিংস্ৰ জন্তু আছে ইহঁতৰ শৰীৰবিলাকত ঈশ্বৰে সাক্ষী ৰখা নাই কিন্তু মনুষ্যৰ প্ৰতিটো অংগতে ঈশ্বৰে সাক্ষী ৰাখিছে কিয় কাৰণ আমি মানুহে মুখেৰেই মিছা কথা নকওঁ নহয় আমি কাণেৰেও মিছা কথা কওঁ জিভাৰেও মিছা কথা কওঁ ভৰিয়েও মিছা কথা কওঁ কিবা এটা খাব নালাগিছিল মই খালোঁ সমাজত আহি মই নাই খোৱা বুলি নকওঁহি সমাজত আহি মই খালোঁ বুলি নকওঁহি নাই খোৱা বুলিয়ে কওঁ কিবা এটা কৰিব নালাগিছিল সেইটো মই কৰিলোঁ বুলি কেতিয়াও প্ৰথমতে স্বীকাৰ নকৰোঁ নাই কৰা বুলিয়ে কওঁ সেইকাৰণে ঈশ্বৰে প্ৰতিটো অংগতে এই 14জন দেৱতাক বহুৱাই ৰাখিছে যে কৰ্ণত দিগগণ নাহিকাত অশ্বিনী কুমাৰ নেত্ৰত আদিত্য মুখত অগ্নি জিভাত বৰুণ পদত স্বয়ং বিষ্ণু হস্তত ইন্দ্ৰ বুদ্ধিত বাসুদেৱ মনত চন্দ্ৰ অহংকাৰত ৰুদ্ৰ লিংগত প্ৰজাপতি গুহ্যত মিত্ৰ ইন্দ্ৰিয় দেৱতা আৰু বিষয় তিনিওটা সংযুক্ত হৈ আছে প্ৰতিটো ইন্দ্ৰিয়ৰে একোজন দেৱতা আছে সেই দেৱতাজনৰ একোটা বিষয় আছে গতিকে সেই ইন্দ্ৰিয় বিষয়তেই যি ৰতি হৈ আছে তেওঁ সহজে উত্তৰণৰ পথটো নাপায় সেইকাৰণে কৈছে আতি বিষয়ত আশকতি ভৈল যাৰ চাৰি বেদ পঢ়ন্তেও নোপজে তাৰ জ্ঞান আৰু ঈশ্বৰে যেতিয়া সৃষ্টিতে তত্ত্বসমূহক প্ৰকট কৰিলে নিজৰ তত্ত্বসমূহে কি কৰিলে নিজৰ মতে সকলো ক্ৰিয়াকৰম কৰিবলৈ ধৰিলে যেতিয়া আপুনি ভাবি চাওক আপোনাৰ মোৰ শৰীৰটোত যদি কাণখনে নিজৰ মতে কথা শুনিবলৈ ধৰে
নাকটোৱে নিজৰ মতে গোন্ধ ল'বলৈ লৈ, মুখখনে নিজৰ মতে কথা ক'বলৈ লৈ, জিভাখনে নিজৰ মতে কোৱাত, ভৰিকেইটাই সেইখিনি সময়তে নিজৰ মতে গমন, তেতিয়া অসন্তুলন আহি পৰিল। এই সন্তুলন ৰক্ষা কৰাৰ নিমিত্তে ঈশ্বৰে কি কৰিলে? জীৱ অংশে প্ৰৱেশিলা সৰ্বগাৱে। প্ৰত্যেক জীৱৰ শৰীৰত ঈশ্বৰে জীৱাত্মা ৰূপত নিজৰ অংশ ৰূপত প্ৰত্যেক শৰীৰত প্ৰৱেশ কৰিলে এই ইন্দ্ৰিয়সমূহৰ মাজত সন্তুলন নিৰ্মাণৰ বাবে। আৰু এই তত্ত্বসমূহ প্ৰকট কৰাৰ পাছতে মহামায়াই প্ৰকৃতি নিৰ্মাণ কৰিলে। আৰু এই প্ৰকৃতিত 14খন ভুৱন বিকাশ পালে। আৰু এই 14খন ভুৱনক প্ৰজা সৃষ্টিৰ বাবে, প্ৰজা উৎপন্ন কৰাৰ বাবে নাৰায়ণে পোনপ্ৰথম সৃষ্টিৰ প্ৰথম জীৱৰ ওপৰত ব্ৰহ্মাদেৱক প্ৰকট কৰে নিজৰ নাভি কমলৰ পৰাই। নাভিৰ পৰা উৎপত্তি হৈছে, কি অদ্ভুত কথা! নাভিৰ পৰা কিবা সৃষ্টি সম্ভৱ হয় জানো? মানুহৰ মৃত্যুৰ অধিষ্ঠান হৈছে নাভি, মৃত্যুৰ বাস ই নাভি। আৰু এই গোটেই শৰীৰটোৰ সমতুলতা নাভি মণ্ডলে ৰক্ষা কৰে। মৃত্যু মানে কি? এটা নতুন সৃষ্টি। গতিকে সৃষ্টিৰ পাতনি নাৰায়ণৰ সেই নাভিৰ পৰা কি ৰূপত? পদ্মৰ ঠাৰিৰ ওপৰত বিকশিত হৈছে পদ্ম পুষ্প, তাৰ ওপৰত সৃষ্টিৰ প্ৰথম জীৱ ব্ৰহ্মাদেৱ। পদুম ফুলৰ ঠাৰিডালে কি বুজায়? যে 14 ভুৱন সজ্জিত হৈ থকা ক্ৰমটোক ইয়াক কোনে ধাৰণ কৰি আছে? সেই গৰ্ভদক্ষা বিষ্ণুৱে। গৰ্ভদক্ষা বিষ্ণুৱে ধাৰণ কৰি থকা এই 14 ভুৱনত প্ৰথম জীৱৰ উৎপত্তি কি ৰূপত? ব্ৰহ্মা ৰূপত। আৰু সেই ব্ৰহ্মাকে তেতিয়া ঈশ্বৰে সৃষ্টি নিৰ্মাণৰ আজ্ঞা প্ৰদান কৰে। তেতিয়া ব্ৰহ্মাই সৃষ্টি কৰ্ম কৰিছে। প্ৰথমতেই আহিছিল, পোনপ্ৰথমতে কাক সৃষ্টি কৰিলে? অবিদ্যা। ইয়াৰ পিছত ভাগৱতৰ দৰ্শন গ্ৰহণ কৰি পোনপ্ৰথম প্ৰকট কৰিছে মানস পুত্ৰ ৰূপত 4 কুমাৰ, যাক আমি 4 সিদ্ধ বুলি কওঁ। সেই 4জন কুমাৰৰ পাছতে নাৰদদেৱ। নাৰদদেৱৰ পাছতেই তেওঁলোক সংসাৰ বিৰক্ত হোৱাৰ বাবে ব্ৰহ্মাৰ ক্ৰোধবশতঃ ভ্ৰু যুগলৰ পৰা একাদশ ৰুদ্ৰৰ উৎপত্তি। সেই একাদশ ৰুদ্ৰৰ উৎপত্তিৰ পাছতে 9জন প্ৰজাপতি ভৃগু, পুলহ, পুলস্ত, মৰিচি, অত্ৰি, অংগিৰা আৰু ক্ৰতুকে প্ৰমুখ্য কৰি 9জন প্ৰধান ঋষিৰ উৎপত্তি কৰিছে। কেনেকৈ উৎপত্তি কৰিছে? ব্ৰহ্মাদেৱীতো তেতিয়ালৈকে বিয়া পতা নাই, নহয়নে? আমাৰ মানুহৰ বুদ্ধিবিলাক তেনেকুৱা, বিয়া নপতাকে কেনেকৈ আকৌ প্ৰজা সৃষ্টিৰ কথা কৈছে? কাৰণ উচ্চ লোকসমূহত যেনেকৈ আমি মানুহে যিকোনো কাম এটা কৰাৰ আগতে প্ৰথমতে সংকল্প কৰোঁ, মনতে ভাবোঁ, তাৰপিছত যেতিয়া কাৰ্যত ৰূপায়ণ কৰোঁ সেইটো তেতিয়াহ'লে কৰ্মটো হৈ উঠে। কিন্তু উচ্চ লোকসমূহত কাৰ্য ৰূপায়ণ কৰাৰ প্ৰয়োজন নাই, সংকল্প মাত্ৰকে কৰ্ম সাধন হয়। নাৰায়ণে সাঁতুৰি বটালি লৈ পেলাই সৃষ্টি নিৰ্মাণ কৰিবলগীয়া হোৱা নাই, সংকল্প কৰা মাত্ৰকে সৃষ্টি নিৰ্মাণ হৈছে। গতিকে এই যে প্ৰজাসকল সৃষ্টি কৰিছে ব্ৰহ্মাই নিজৰ সংকল্প শক্তিৰে। এই 9জন প্ৰজাপতিক সৃষ্টিৰ দায়িত্ব দিয়াৰ পাছতো যেতিয়া ব্ৰহ্মাদেৱে দেখিছে যে সৃষ্টি বৃদ্ধি হোৱা নাই, তেতিয়া তেওঁ চিন্তা কৰি পাইছে যে ইতিমধ্যে তেওঁ প্ৰকৃতিত স্ত্ৰী তত্ত্বটোক প্ৰাধান্যতা দিয়াই নাই। তেতিয়া ব্ৰহ্মাদেৱে সংকল্প কৰি নিজৰ সু অংশৰ পৰাই বোলে স্বয়ম্ভুৱ মনু আৰু বাওঁ অংশৰ পৰাই দেৱী শতৰূপাক প্ৰকট কৰিছে। সেইবাবে মনুষ্যৰ আদি পিতা বুলি মনুক কোৱা হয়। মনু হৈছে প্ৰথম সংবিধান নিৰ্মাতা, আৰু সেই স্বয়ম্ভুৱ মনুৰ সন্তানসকলকে মনুষ্য বুলি কোৱা হ'ল। এতিয়া সেই স্বয়ম্ভুৱ মনুৰ বংশৰে সমগ্ৰ ধৰণী ভৰ্তি হৈ গ'ল। কেনেকৈ? স্বয়ম্ভুৱ মনু আৰু দেৱী শতৰূপাৰ পোনপ্ৰথমতেই 2জন পুত্ৰ আৰু 3গৰাকী কন্যাৰ জন্ম হৈছে। জ্যেষ্ঠ পুত্ৰ হৈছে ৰজা প্ৰিয়ৱত, যাৰ বৰ্ণনা আমি শ্ৰীমদ ভাগৱতৰ 5ম স্কন্ধত পাওঁ। সেই প্ৰিয়ৱতৰ বংশতেই ভগৱান ঋষভদেৱৰ আৱিৰ্ভাৱ, সেই ঋষভদেৱৰ বংশতেই ভৰতৰ আৱিৰ্ভাৱ, সেই ভৰতৰ বংশতেই নৱসিদ্ধ, যি নৱসিদ্ধৰ কথা আমি একাদশত পাওঁ, সেই নৱসিদ্ধৰ জন্ম। আৰু কনিষ্ঠ পুত্ৰ হৈছে ৰজা উত্তানপাদ। উত্তানপাদৰ বৰ্ণনা আমি 4ৰ্থ স্কন্ধত পাওঁ। ৰজা ধ্ৰুৱৰ, ভক্ত ধ্ৰুৱৰ পিতৃ, আৰু সেই ধ্ৰুৱৰ বংশতেই মহাৰাজ বেন, অংগ, পৃথু উৎপত্তি। আৰু কন্যা 3গৰাকী আকুতি, প্ৰসূতি আৰু দেৱসূতি। আকুতিক বিয়া দিয়া হৈছিল ৰুচি প্ৰজাপতিলৈ, প্ৰসূতিক দিয়া হৈছিল দক্ষ প্ৰজাপতিলৈ। দক্ষৰ কথা আমি সকলোৱে জানো। আৰু দেৱসূতিক দিয়া হৈছিল ঋষি কদৰ্মলৈ। ঋষি কদৰ্মৰ উৎপত্তি ব্ৰহ্মাদেৱৰ ছাঁৰ পৰাই। আৰু এইখিনি কথা প্ৰসংগৰ পৰাই আৰম্ভ হৈছে কপিল চৰিত।